আজি আকৌ আহিলোঁ ছাত্ৰ তোমালোকৰ মাজলৈ। আগতে ৰৈ যোৱা লম্বমান শ্ৰেণীৰ কলাপাঠটি আকৌ আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সন্মুখত এটা বহি লৈ তোমালোকে চাই থাকা আৰু লাহে লাহে লিখি থাকিবা। আৰু যদি কিবা বুজাত অসুবিধা পোৱা তেনেহ'লে লগে লগে ইনবক্সত মেছেজ কৰি জনাই দিবা। এতিয়া আজি মই তোমালোকৰ পঢ়াম বৈশিষ্ট্য। বৈশিষ্ট্য একচুৱেলি বৈশিষ্ট্য মানে কি? বৈশিষ্ট্য মানে কি? উদ্ভিদৰ পাতৰ বাহিৰ ফালে কোহৰ এটা শাৰী আছে, ইয়াকে কি বুলি কোৱা হয়? বৈশিষ্ট্য বুলি কোৱা হয়। তোমরা আকৌ বুঝি লবা, উদ্ভিদৰ পাতৰ বাহিৰ ফালে থাকে এটা শাৰী থাকে, আৰু এই শাৰীক কি বুলি কোৱা হয়? ইয়াক কি বুলি কোৱা হয়? বৈশিষ্ট্য বুলি কোৱা হয়। তো তোমালোকে এনেকুৱা কোৱেশ্যন আহিব পাৰে প্ৰশ্নত যে মৌৰ্য উদ্ভিদৰ বৈশিষ্ট্যখন কি পদাৰ্থই ঢাকি ৰাখে? উত্তৰ হ'ব মৌৰ্য উদ্ভিদৰ বৈশিষ্ট্যখন কিটোৰ নামৰ পদাৰ্থই কি কৰে? ঢাকি ৰাখে। এনে কোৱেশ্যন আহিব পাৰে যে উদ্ভিদৰ বৈশিষ্ট্যৰ ভূমিকা কি? এই উদ্ভিদৰ বৈশিষ্ট্যবিলাক ইয়াৰ মেইন ভূমিকা কি? ইয়াৰ কাম কি? ইয়ে কি কাম কৰে? এই বিষয়ে এতিয়া যিহেতু আমি বৈশিষ্ট্য মানে কি পালো যে উদ্ভিদৰ পাতৰ বাহিৰ ফালে কোহৰ এটা শাৰী আছে, ইয়াক কি বুলি কোৱা হয়? বৈশিষ্ট্য বুলি কোৱা হয়। আৰু এই বৈশিষ্ট্যৰ কাম হৈছে বৈশিষ্ট্যকে অত্যাধিক শীত, তাপ আৰু পোহৰৰ পৰা উদ্ভিদৰ আঘাতৰ পৰা ৰক্ষা কৰে। আৰু 2 নম্বৰ পইণ্ট কৈছো, বৈশিষ্ট্যকে উদ্ভিদ দেহৰ ভিতৰত কোমল কলাবিলাক বাহিৰৰ পৰা আঘাতৰ পৰা ৰক্ষা কৰে। যেনেকুৱা আছে বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱৰ পৰা কি কৰে? আক্ৰমণৰ পৰা কি কৰে? ৰক্ষা কৰে। তেনেকুৱা আৰু এটা পইণ্ট কৈছো, হৰিতকণযুক্ত বৈশিষ্ট্যকে খাদ্য প্ৰস্তুত কৰে। তাৰপিছত এতিয়া আমাক আহিব পত্ৰৰন্ধ্ৰ। তোমালোকে অলৰেডি ক্লাছ 6 মান পাইছা, আকৌ ওলাই দিছো। পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাৰ্যবিলাক কি? পত্ৰৰন্ধ্ৰ হৈছে পাতৰ বৈশিষ্ট্যত আমি ঠাই কিছুমান সৰু সৰু আমি কি পাওঁ? ছিদ্ৰ দেখা পাওঁ, আৰু এই ছিদ্ৰবিলাকক কোৱা হয় পত্ৰৰন্ধ্ৰ। তোমালোকে চাবাচোন, এই পাতৰ বৈশিষ্ট্যত কিছুমান ঠাই কিছুমান সৰু সৰু এনেকৈ সৰু সৰু ছিদ্ৰ দেখা পাবা। এনেকৈ জাৰাটোৰ পাত, ইয়াৰ পৰা কি সৰু ছিদ্ৰ দেখা পায়। এই ছিদ্ৰবিলাক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। আৰু এই পত্ৰৰন্ধ্ৰৰ কামবিলাক কি? উদ্ভিদৰ অতিৰিক্ত পানী ভাগ পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প হৈ ওলাই যায়। আকৌ শুনিবা, কি কৈছো? উদ্ভিদৰ অতিৰিক্ত পানী ভাগ পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প হৈ ওলাই যায়। 2 নম্বৰ পইণ্ট, উদ্ভিদ দেহত উৎপন্ন হোৱা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ পত্ৰৰন্ধ্ৰেদি বাহিৰেদি ওলাই যায়। এই হ'ল 2টা কাৰণ। এতিয়া আৰু এটা কোৱেশ্যন আহিব পাৰে তোমালোকৰ, লিগনিন। এইটো ইম্পৰ্টেণ্ট, বেছিভাগ একদমত আহি থাকে লিগনিন। লিগনিন কি? এই উদ্ভিদৰ কোনবিধ কলাত বেছি পৰিমাণে থাকে? লিগনিন মানে হৈছে লিগনিন কুকুৰাত জমা হোৱা এবিধ পদাৰ্থ। ই এবিধ ফেনল জাতৰ দ্ৰব্য আৰু কুবেৰ গঠনৰ ভাগ লয়, আৰু এই উদ্ভিদৰ স্কেনকাইমাৰ কলাত বেছি পৰিমাণে থাকে, হয় নহয়? তাৰপিছত এতিয়া আকৌ তোমালোকৰ
স্থায়ী কলা ঘৰৰ কলা পঢ়াইছিলোঁ, এতিয়া জটিল কলা বিষয়ে পঢ়িম। জটিল কলা মানে কি? প্ৰথমত জটিল কলা মানে কি আৰু কেই প্ৰকাৰ? জটিল কলা আমাৰ বহুত প্ৰকাৰ আছে। তাত জাইলাম আছে, ফ্লোয়েম আছে, জাইলামৰ ভাগ আছে, ফ্লোয়েমৰ ভাগ আছে, হয় নহয়? এতিয়া জটিল কলা কাক বোলা হয় যদি কোৱা হয় যে গঠন আৰু আকৃতিগত ভিতৰত থকা আৰু একে বা ভিন ভিন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টি জটিল স্থায়ী কলা বুলি কোৱা হয়। আকৌ ল'বা, গঠন আৰু আকৃতিগত ভিন্ন থকা আৰু একে বা ভিন ভিন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টিক জটিল স্থায়ী কলা বুলি কোৱা হয়। এই কলা প্ৰধানকৈ দুই প্ৰকাৰৰ, এটা হ'ল জাইলেম কলা আৰু এটা ফ্লোয়েম কলা। এতিয়া এই জাইলেম কলা মানে কি? জাইলেম কলা হৈছে যে উদ্ভিদৰ যিবোৰ কলাই পানী খনিজ লৱণসমূহ শিপাই মাটিৰ পৰা শোষণ হোৱা আহাৰত ভাগ লয় আৰু তেনেবোৰ জটিল কলা কোৱা হয় জাইলেম কলা। তোমাৰ জাইলেম কলা কাম কি? উদ্ভিদৰ যিবোৰ কলাই কি কৰে, পানী খনিজ লৱণসমূহ শিপাৰ পৰা কি শিপাই মাটিৰ পৰা কি শোষণ হোৱা, মাটিৰ পৰা যে শিপাৰ পৰা মাটিৰ পৰা শোষণ কৰি লয়, এই ভাগ লোৱা জটিল কলা কোৱা হয় জাইলেম কলা। এতিয়া তোমাৰ উদ্ভিদ কলা গঠন আৰু আকৃতিগত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টিক স্থায়ী কলা বুলি কোৱা হয়। স্থায়ী কলা দুই প্ৰকাৰ, এটা জাইলেম কলা আৰু ফ্লোয়েম কলা। এতিয়া মই জাইলেম কলা আজি কোৱা। জাইলেম কলা মানে কি? উদ্ভিদৰ যিবোৰ কলাই পানী খনিজ লৱণসমূহ শিপাই মাটিৰ পৰা শোষণ হোৱা আহাৰত ভাগ লয়, তেনেবোৰ জটিল কলা কোৱা হয় জাইলেম কলা বুলি কোৱা হয়। এতিয়া ই হ'ল চাৰি প্ৰকাৰ আছে। এই তোমাৰ গছৰ শিপাৰ পৰা উদ্ভিদৰ কলা যি কলা কি লৱণ শিপাই মাটিৰ পৰা এই শিপা আছে, শিপাই এই মাটিৰ পৰা যে আহৰণ যে লয় যি কলা, ইয়াক কোৱা হয় কি জাইলেম